জয় হিন্দ। আজি আমি এটা স্পীড ডিষ্টেন্স আৰু টাইম ৰিলেটেডৰ মেথ চাম। এই মেথছটো যদিও কমপ্লিকেটেড হেন লাগে তথাপিও ইমান এটা কমপ্লিকেটেড নহয় যদিহে আপুনি এটা ফৰ্মুলা মনত থাকে। বলক আমি মেথছটো কি আছে চাওঁ। যে ইয়াতে আছে কুৱেশ্যনটো আছে যে এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে। ইয়াৰ দ্বাৰা তেওঁৰ সাধাৰণ সময়ৰ 30 মিনিট আগতে তেওঁৰ বিদ্যালয়ত উপস্থিত হয়। তেওঁৰ সাধাৰণতে কিমান সময়ৰ প্ৰয়োজন হয়? ইংলিছটো কি আছে? এ বয় ইনক্ৰিজ হিজ স্পীড 9/5 টাইম ফ্ৰম হিজ অৰিজিনেল স্পীড এণ্ড হি ৰিচ 30 মিনিটছ আৰ্লিয়াৰ ফ্ৰম অৰিজিনেল টাইম। হাউ মাছ টাইম নিড ফৰ দিছ জাৰ্ণি? ঠিক আছে, কোনো এটা কুৱেশ্যন আপুনি সলভ কৰাৰ আগতে প্ৰথমতে কুৱেশ্যনটোত কি আছে সেইটো আপোনালোকে প্ৰথমতে ভালদৰে বুজি ল'ব। ঠিক আছে, যে কোনো এজন ল'ৰাই কিবা এটা স্পীডত কোনো এটা জায়গাত যায়। ঠিক আছে, সাপোজ ধৰক যে এ বিন্দুৰ পৰা বি বিন্দুত কোনো এজন ল'ৰাই যাব। যে প্ৰথমতে কৈছে যে ধৰক কিবা এটা স্পীডত যায়, যে আমি সাপোজ ধৰি ল'লোঁ 10 কিলোমিটাৰ পাৰ আৱাৰত যায়। প্ৰথমতে আমি ধৰি ল'লোঁ যে 10 কিলোমিটাৰ পাৰ আৱাৰত যায়। কোনো এজন ল'ৰাই আমি ধৰি লৈছোঁ যে 10 কিলোমিটাৰ পাৰ আৱাৰত গতি কৰি আছে। ইয়াতে কুৱেশ্যনত কি কৈছে যে এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে। মূল গতিটো কি? এইটো ধৰক আমি মূল গতি ধৰি লৈছোঁ। ঠিক আছে, এইটো অৰিজিনেল স্পীড ধৰি লৈছোঁ। কুৱেশ্যনত কৈছে যে এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে। যদি এইটো মূল গতি হয়, চাওক ইয়াতে 10 কিলোমিটাৰ পাৰ আৱাৰ যদি মূল গতি হয়, যদি ইয়াক আমি 9/5 সময়লৈ বৃদ্ধি কৰোঁ তেতিয়াহ'লে কিমান গতি হয় চাওক। 5 × 5 5 × 2 × 10 তে 2 × 9 = 18 তে 18 কিলোমিটাৰ পাৰ আৱাৰ হ'ব। ইয়াতে মূল গতি কিমান আছিল? 10 কিলোমিটাৰ পাৰ আৱাৰ আৰু ইয়াতে কিমান হৈ গ'ল? 18 কিলোমিটাৰ পাৰ আৱাৰ। অৰ্থাৎ আমি এইটো কি জানো? স্পীড ইকুৱেল টু ডিষ্টেন্স বাই টাইম। তে স্পীড ইজ ইনডাইৰেক্ট প্ৰপৰ্চনেল টু টি। যদি স্পীডটো বাঢ়ে তেতিয়াহ'লে টাইমটো কি কম লাগিব? ইনডাইৰেক্ট প্ৰপৰ্চন আছে মানে কি? যদি ইয়াতে স্পীড বাঢ়ে তেতিয়াহ'লে আমাৰ টাইমটো কম লাগিব, যদি ইয়াতে স্পীড কমে তেতিয়াহ'লে আমাৰ টাইমটো কি হ'ব? বেছি লাগিব। ঠিক আছে, ইয়াৰ পৰা আমি কি বুজিলোঁ? এটা চাওক যে যদি এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে, এইটো আমি 9/5 সময়লৈ বৃদ্ধি কৰি দেখাইছোঁ। 10 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে আমি ধৰি লৈছোঁ অৰিজিনেল স্পীডটো। জাষ্ট আপোনালোকক কুৱেশ্যনটো বুজাৰ কাৰণেহে এইটো 10 কিলোমিটাৰ পাৰ ধৰি লৈছোঁ। ঠিক আছে, এইটো যদি অৰিজিনেল স্পীড ধৰোঁ আৰু ইয়াক যদি আমি 9/5 সময়লৈ বৃদ্ধি কৰোঁ 18 কিলোমিটাৰ পাৰ আৱাৰ হৈ গৈছে। অৰ্থাৎ ইয়াতে স্পীডটো বাঢ়ি আছে, সেইটো আমি প্ৰুভ কৰাৰ কাৰণে সেইটো দেখাইছোঁ। ঠিক আছে, তাৰপিছত কি আছে? ইয়াৰ দ্বাৰা তেওঁৰ সাধাৰণ সময়ৰ 30 মিনিট আগতে তেওঁৰ বিদ্যালয়ত উপস্থিত হয়। যদি এই এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে সাপোজ ধৰক 2 ঘণ্টা সময়ৰ প্ৰয়োজন, অৰিজিনেল টাইম 2 আৱাৰ্ছ। ঠিক আছে, ইয়াতে অৰিজিনেল টাইম 2 আৱাৰ্ছ। তেতিয়াহ'লে ইয়াতে কি কৈছে? ইয়াৰ দ্বাৰা তেওঁৰ সাধাৰণ সময়ৰ 30 মিনিট আগতে তেওঁৰ বিদ্যালয়ত উপস্থিত হয়। এই 2 ঘণ্টা যে সময় লাগে, এইটো ধৰক 10 কিলোমিটাৰ পাৰ আৱাৰত গ'লে 2 ঘণ্টা লাগে। অৰিজিনেল স্পীড 10 কিলোমিটাৰ আছিল, অৰিজিনেল টাইম 2 ঘণ্টা আছিল। ইয়াতে আমি ধৰি লৈছোঁ জাষ্ট বুজাৰ কাৰণে। ঠিক আছে, যদি ধৰক 10 কিলোমিটাৰ পাৰ আৱাৰত যাইতে অৰিজিনেল টাইম কিমান লাগে? 2 ঘণ্টা সময় লাগে এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে। ঠিক আছে, এইটো কেৱল ধৰি লৈছোঁ বুজাৰ কাৰণে। তে যদি তেওঁ 9/5 সময় বৃদ্ধি কৰে তেওঁ কিমান সময় আগত পায়? 30 মিনিট আগতে পায়। তেতিয়াহ'লে কিমান হ'ব? 2 ঘণ্টাৰ আগত, 2 ঘণ্টাটো অৰিজিনেল টাইম, 30 মিনিট আগতে যদি পায় তেতিয়াহ'লে 1/13 এইটো 1.5 ঘণ্টা লাগিব, 1.30 আৱাৰ্ছ লাগিব, মানে 1.5 ঘণ্টাতে পাব। তেওঁৰ সাধাৰণতে কিমান সময়ৰ প্ৰয়োজন? এইটো যে 1.5 ঘণ্টা যে লাগিব এইটো আমি মানে উলিয়াব লাগে। ঠিক আছে, এইটো জাষ্ট বুজাৰ কাৰণে। ইয়াতেতো আমাক অৰিজিনেল টাইম দিয়া নাই, দিছে জানো? দিয়া নাই। যে এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে, ইয়াতে আমাৰ মূল গতিও দিয়া নাই আৰু ইয়াতে কিমান টাইম লাগে, কিমান অৰিজিনেল টাইম লাগে সেইটোও দিয়া নাই। ইয়াৰ দ্বাৰা তেওঁৰ সাধাৰণ সময়ত 30 মিনিট আগতে তেওঁৰ বিদ্যালয়ত উপস্থিত হয় আৰু কিমান সময় আগত বিদ্যালয়ত উপস্থিত হয় সেইটো কেৱল দিছে। ঠিক আছে, তেওঁৰ সাধাৰণতে কিমান সময়ৰ প্ৰয়োজন হয়? এই যে 1.3 আৱাৰ যে লাগিছে, ইমান সময়ৰ যে প্ৰয়োজন হয় সেইটো আমি ইয়াতে উলিয়াব লাগে। একজাক্টলি এইটো নোলায়, মানে এইটো জাষ্ট মই বুজাই দিছোঁ যে এইটো ধৰক স্পীড হ'লে, অৰিজিনেল স্পীড হ'লে, এইটো যদি অৰিজিনেল টাইম হয় তেতিয়াহ'লে স্পীডটো বঢ়ালে আমাৰ যে টাইমৰ যে কম লাগি আছে সেইটো মানে প্ৰুভ কৰি দেখাইছোঁ। চাওক ইয়াতে 10 কিলোমিটাৰ পাৰ আৱাৰত যদি 2 ঘণ্টা লাগে, যদি ধৰক ইয়াতে স্পীডটো বঢ়াই দিওঁ তেতিয়াহ'লে আল্টিমেটলি কি টাইম কম লাগি যাব, কাৰণ এইটো 18 কিলোমিটাৰ পাৰ আৱাৰ হ'লে এতিয়া আল্টিমেটলি টাইম কম লাগি যাব। এইটো ধৰক একজাক্টলি নহয়, এইটো জাষ্ট মই বুজাইছোঁ বস্তুটো। এতিয়া কেনেকৈ কৰিব লাগে সেইটো মই এতিয়া কৰি দেখাই দি আছোঁ। সলিউশ্যনত কি হ'ব চাওক,
যে এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে। ইয়াৰ দ্বাৰা তেওঁ সাধাৰণ সময়ত 30 মিনিট আগতে তেওঁ বিদ্যালয়ত উপস্থিত হয়। তেওঁৰ সাধাৰণতে কিমান সময়ৰ প্ৰয়োজন হয়? যদি কোনো এটা স্পীডত ধৰক এটা অৰিজিনেল স্পীড থাকিব, সেই অৰিজিনেল স্পীডটো যদি বঢ়ায় বা কমায়, ঠিক আছে, মই কি কৈছোঁ যে কোনো এটা অৰিজিনেল স্পীড বঢ়ায় বা কমায়, তেতিয়াহ'লে সেই কণ্ডিশ্যনত এটা ফৰ্মুলা এপ্লিকেবল হয়, মানে ফৰ্মুলা এটা ইউজ হয়। সেই ফৰ্মুলাটি কি হয়? যদি a/b ইজ গ্ৰেটাৰ দেন 1, তেতিয়াহ'লে ফৰ্মুলাটো হ'ব t ডিভাইডেড বাই 1 মাইনাছ b/a, ঠিক আছে। আৰু যদি a/b ইজ লেছ দেন 1, তেতিয়াহ'লে কি হ'ব? t ডিভাইডেড বাই b/a মাইনাছ 1। এইটো মনত ৰাখিব, যদি a/b ইজ গ্ৰেটাৰ দেন 1, ঠিক আছে। এইটো মনত ৰখা এটা ট্ৰিক্স আছে, চাওক। যদি a/b ইজ গ্ৰেটাৰ দেন 1, তেতিয়া গ্ৰেটাৰ দেন 1 মানে কি? 1তকৈ ডাঙৰ হ'ব লাগিব। যদি a/b টো 1তকৈ ডাঙৰ, 1 বুজাইছে নে নাই? 1তকৈ ডাঙৰ, গতিকে টিটো সদায় আহিব, টিটো বহাই দিয়ক। t ডিভাইডেড বাই, যিহেতু 1তকৈ ডাঙৰ, তেতিয়াহ'লে আমি 1টো বহাই দিম, সেইটো আমাৰ মনত ৰখা ট্ৰিক্স, ঠিক আছে। তো 1টো বহাই দিম, মাইনাছ b/a, এইটো কমন থাকিবই, b/a, t1 b/a, এই তিনিটা বস্তু মানে থাকিবই ফৰ্মুলাত, ঠিক আছে। ইয়াতে কণ্ডিশ্যন কি আছিল? যদি a/b ইজ গ্ৰেটাৰ দেন 1, তেতিয়াহ'লে t আহিব। গ্ৰেটাৰ দেন 1 বাবে 1টো আমি আগত দিছোঁ, 1 মাইনাছ b/a, ঠিক আছে, এইটো দিছোঁ। আৰু a/b ইজ লেছ দেন 1, দি a/b ইজ লেছ দেন 1, তেতিয়াহ'লে টিটো কমন আহিবই, টিটো কমন আহিব। যিহেতু লেছ দেন 1, যিহেতু 1তকৈ সৰু, সেইবাবে 1তকৈ সৰু হোৱাৰ বাবে 1টো আমি আগত নেলেখোঁ। এইটো মনত ৰখা ট্ৰিক্স, ঠিক আছে। যদি a/b লেছ দেন 1 হয়, মানে 1তকৈ সৰু হয়, তেতিয়াহ'লে টিটোতো আহিবই ফৰ্মুলাত, টি আহিল। তাৰপিছত ডিভাইডেড বাই দিলোঁ, যিহেতু 1তকৈ সৰু, সেইবাবে আমি 1টো আগত নেলেখোঁ, সেইবাবে b/a টো আগত লিখিম, মাইনাছ 1 লিখিম, ঠিক আছে। যদি a/b ইজ গ্ৰেটাৰ দেন 1, তে t ডিভাইডেড বাই 1 মাইনাছ b/a, ইফ a/b ইজ লেছ দেন 1, তেতিয়াহ'লে কি হ'ব? t ডিভাইডেড বাই b/a মাইনাছ 1, ঠিক আছে। ইয়াতে কি আছে যে এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে, তেতিয়াহ'লে এই 9/5ত এটো ওপৰতটো হ'ব a, তলতটো হ'ব b, ঠিক আছে। তে a/b, ইয়াতে 9/5 কি হ'ব? চাওক, 5 × 1 = 5, তে 4 থাকিল, তে কিমান হ'ব? 5 × 8 4 থাকিল, এটা দশমিক আহিলে 0 হ'ব, তাৰপিছত 5 × 8 = 40, তেতিয়াহ'লে 1.8 ইজ গ্ৰেটাৰ দেন 1। 1.8টো 1তকৈ ডাঙৰ হয় না নাই? যদি 1তকৈ ডাঙৰ হয়, অৰ্থাৎ ইয়াতে a/b ৰ মান কিমান হ'ল? 1.8, তে ইজ গ্ৰেটাৰ দেন 1, মানে 1.8টো 1তকৈ ডাঙৰ হয়। যদি 1তকৈ ডাঙৰ হয়, তেতিয়াহ'লে এইটো a/b ইজ গ্ৰেটাৰ দেন 1 হ'লে ফৰ্মুলা কোনটো হ'ব? এইটো হ'ব t ডিভাইডেড বাই 1 মাইনাছ b/a, এইটো ফৰ্মুলা এপ্লিকেবল হ'ব, এইটো পৰা আমি ইউজ কৰিম, ঠিক আছে। তে গিভেন কি আছে? গিভেন a/b ইকুৱেল টু কি হয়? 9/5, আৰু টাইমটো কিমান দিয়া আছে? 30 মিনিটছ। তে উই নো ডেট, আমি কি জানো? উই নো ডেট, তাৰপিছত উই নো ডেট t ডিভাইডেড বাই 1 মাইনাছ b/a, এইটো জানো। তে t ৰ মান কিমান আছে? 30 ডিভাইডেড বাই 1 মাইনাছ b/a এর মান কিমান হয়? এইটো এর মান, এইটো b ৰ মান, তেতিয়া b টো আগত হ'ব, যিহেতু b ৰ মান কিমান হ'ব? 5, তলত কিমান আছে? 9, তাৰপিছত ইয়াতে কিমান হ'ব? চাওক, এইটো 9 লসাগু লওক, তাৰপিছত ইয়াতে 1 আছে, তলত কিমান থাকিব? 1 থাকিব, 1 দি 9 কেইবাৰ যায়? 9 বাৰ, 9 × 1 = 9, তাৰপিছত 9 দি 9 কেইবাৰ যায়? 1 বাৰ, 1 × 5 = 5, তাৰপিছত ওপৰত কিমান থাকিল? 30, এইটো গ'ল। ইয়াতে জাগা নাই কাৰণে ইয়াতে কৰিম, ওপৰত 30 আছে, 30 দিলোঁ, তাৰপিছত 9ৰ পৰা 5 গ'লে কিমান? 4, তলত কিমান আছে? 9, ঠিক আছে। তাৰপিছত 30টো ইয়াতে ৰাখিলোঁ, এইটো 30 ডিভাইডেড বাই আছে, ঠিক আছে। এইটো হ'ল মেইন ডিভাইডেড বাই এইটো, মাজতটো এইটো, ঠিক আছে। 30 ডিভাইডেড বাই আছে 4/9, তে 30টো লিখিলোঁ, এইটোৰ তলতহে এই দুটা, ঠিক আছে, এইটোৰ তলতহে এই দুটা আছে, ঠিক আছে। যিহেতু এইটো মানে হৰণ হৈ আছে, যদি আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে 9টো ওপৰত যাব, 4টো তলত আহিব। তে 2 × 2 = 4, 2 × 15 = 30, তাৰপিছত এই 2 দি 15 কেইবাৰ যায়? 7.5 বাৰ যায়। তে 7.5 × 9, মানে 9 × 5 = 45, 5 হাতত 4, 9 × 7 = 63, 4 67, তে এক দশমিকৰ পিছত কেইটা সংখ্যা আছিল? এটা, গতিকে দশমিকৰ পিছত এটা সংখ্যা ৰাখি দিওঁ, মানে 67.5 মিনিটছ লাগিব।
ইয়াতে কৈছিল যে যদি এজন ল'ৰাই তেওঁৰ গতি মূল গতিতকৈ 9/5 সময়লৈ বৃদ্ধি কৰে, ইয়াৰ দ্বাৰা তেওঁৰ সাধাৰণ সময়ত 30 মিনিট আগতে তেওঁৰ বিদ্যালয়ত উপস্থিত হয়। যদি তেওঁৰ মানে গতি 9/5 সময়লৈ বৃদ্ধি কৰে তেতিয়াহ'লে তেওঁৰ 30 মিনিট মানে কম লাগে। তেওঁৰ সাধাৰণতে কিমান সময়ৰ প্ৰয়োজন হয়? অৰ্থাৎ 67.5 মিনিটৰ প্ৰয়োজন হয়। যদি তেওঁ যদি স্পীডটো ইমান সময়লৈ বৃদ্ধি নকৰিলেহেঁতেন, যদি ধৰক তেওঁৰ স্পীডটো 9/5 সময়লৈ বৃদ্ধি নকৰে, তেন্তে ইয়াতে সময় লাগিব কিমান? 97.5। এইটো হ'ল অৰিজিনেল টাইম। যদি আমাৰ অৰিজিনেল টাইম দিয়া থাকিলেহেঁতেন, চাওক আমি ডাইৰেক্ট ওলাব পাৰিলোহেঁতেন। এতিয়া অৰিজিনেল টাইম কিমান আছে? 97.5। অৰ্থাৎ যদি এইটো যদি স্পীড বৃদ্ধি নকৰে, 9/5 যদি সময় যদি স্পীড বৃদ্ধি নকৰে, ইমান টাইম যদি স্পীডটো বৃদ্ধি নকৰে, তেন্তে তেওঁৰ কিমান সময় লাগিব? 97.5। যদি এইটো আমাৰ উত্তৰ ইকুৱেশ্যনত দিয়াই থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ 30 মিনিটছ আগতে পায়। অৰ্থাৎ ইয়াৰ পৰা আমি 30 মিনিটছ মাইনাছ কৰি দিলোহেঁতেন, তেতিয়াহ'লে 0.5 ইয়াতে ডাইৰেক্ট 67 আহি গ'লহেঁতেন, মানে 67.5 মিনিট সময় লাগিলেহেঁতেন। কিন্তু সেইটো আমাক উলিয়াবই দিছে, সেইবাবে এইটো আমাৰ অৰিজিনেল টাইমটো দিয়া নাই। আশা কৰিছোঁ আপোনালোকে এই কুৱেশ্যনটো ছল্ভ কৰা বুজি পাইছে। যদি বুজি পাইছে, অবিনাশ ছাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈকে এইখিনি, ধন্যবাদ।